তো মই এতিয়া আহি পাই গ'লোহি ডিব্ৰুগড়ত থকা KTM ডাউকৰ ডিলাৰ। চৰি গল্টি হৈ গিয়াত KTM ডাউক নহয় ডিউক হয়। দেখিছে মোৰ পাছফালে পূৰা বাইক ৰখাই থৈ দিয়া আছে, ডিউক 250 200 চবেই আছে। হেল্ল' এভৰিৱান, মই জুবিয়ে মোৰ কণমানি ইউটিউব চেনেল জুবিছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে মই গৈ আছোঁ ডিব্ৰুগড় KTM ডিলাৰ। মোৰ বাইকখনৰ ছাছপেনশ্যনডাল ভাগিছিলে, আপোনালোকক কৈছিলোঁ মই আগতে ব্লগত, যদিহে এডাল লগাবলৈ যাওঁ আপোনালোকক ব্লগত দেখুৱাম বুলি। সেইটো কাৰণে আজি মই গৈ আছোঁ ডিব্ৰুগড় KTM ডিলাৰ এডাল লগাবলৈ, আপোনালোকক দেখুৱাম ব্লগত। ব্লগটো চাই থাকিব। আৰু ডিউক 250 এভেঞ্জাৰ আহিছে বুলি কৈছে, নতুন মডেলৰ, আৰু 390 আহিছে কৈছে এভেঞ্জাৰ। আপোনালোকক যদিহে পাৰোঁ ব্লগত দেখুৱাম। ব'লক তেতিয়াহ'লে এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ লগত সোণোৱাল যাব দেখিছে, ই মাজে মাজে বাইকখন আকৌ চলাব দিম, মানে মই ব্লগ বনালে মানে ই চলাব, আৰু যদিহে মই চলাওঁ ই ব্লগ বনাব। ব্লগ এতিয়া গৈ থাকোঁ। তো দেখিছে এতিয়া আমি আহি লাইবিল পাইছোঁ। দেখিছে ইয়াত পূৰা ৰাস্তাটো পূৰা ইয়াত বনাই আছে, মানে এইটো পানী বাঢ়িছে লাহে লাহে, বাৰিষা আহিছে ন, যিহেতু ইয়াত পূৰা বস্তা দি পিনে পূৰা বনাই আছে ৰাস্তাটো নতুনকৈ, দেখিছে আপোনালোকে। তো দেখিছে আমি এইফালেদি গৈ আছোঁ। আমি এতিয়া এইফালে চেঁচামুখত পাৰ হ'ম, চেঁচামুখ পাৰঘাটত পাৰ হ'ম। তাৰপিছত চিধা পাৰ হোৱাৰ লগে লগে আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টত প্ৰৱেশ কৰিম। এয়া দেখিছে এইফালেও ৰাস্তা বনাইছে, এইটো এডোখৰ আহোম পথাৰ বুলি কয়, এইফালে বনাই আছে ৰাস্তা। গৈ আছোঁ, সোণোৱালে ভিডিঅ' কৰি আছে, মই চলাইছোঁ। তো এতিয়া আমি আহি চেঁচামুখ পাৰঘাট পাইছোঁহি। দেখিছে এইটো বাৰিষা দিন আহিছে, যিহেতু পানী বাঢ়ি আছে, দেখিছে পিছফালে পূৰা নদীখন পানী আগতকৈ বেছি হৈছে। ইয়াত পাৰ হ'ব লাগিব, ইয়াত পাৰ হৈ পিনে আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টত প্ৰৱেশ কৰিম, আৰু ইয়াত পাৰ হোৱাৰ লগে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত প্ৰৱেশ কৰিম। দেখিছে নদীখনৰ ভিউ চাই লওক আপোনালোকে। সোঁতটো নাই, সিমান বতাহ দিয়া নাই ন, বতাহ দিলে মানে পূৰা সোঁত হৈ থাকে। তো দেখিছে নাও ওপৰত উঠি আছোঁ মই, এইফালে বঠাৰ মাৰিছে আমাৰ উৎপল দাই, পাৰ হৈ আছোঁ। পানীত মোবাইল কৰিলে চেচে আৰু ভিডিঅ' কৰি আছোঁ, হয় দেখিছে। আপোনালোকে ব্লগটো চাই থাকক, ভাল লাগিলে লাইক কৰি দিব ভিডিঅ'টো। চাই লওক আপোনালোকক অলপমান নদীখনৰ ভিউটো দেখুৱাই দিছোঁ। এতিয়া দেখিছে সোঁত নাই, আজি বতাহ নাই যিহেতু। ব'ল যাব দে। তো দেখিছে আমি গাঁৱলীয়া পৰিৱেশৰ মাজেদি গৈ আছোঁ। ৰাস্তা চাওক কেনেকুৱা গাঁত গোট, এনেকুৱা ৰাস্তাত চলালে ক'ত ছাছপেনশ্যন নাভাঙিব। তিনিটা উঠি চলোৱা আগতে ভাঙি থাকিলে ছাছপেনশ্যনডাল, আজি লগাব যাওঁ। আপোনালোকক চব ফুল প্ৰচেছ দেখুৱাম, আপোনালোকে ব্লগটো চাই থাকক। যদিহে ব্লগটো ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক এটা কৰি দিব। ব'লক এতিয়া গৈ থাকোঁ আমি। তো আমি ইটাখুলি পাৰ হৈ আহি এতিয়া চাকৰি পথাৰ সেইটুকুৰা পাইছোঁহি। দেখিছে গৈ আছোঁ, সোণোৱালে বাইক চলাইছে, মই ভিডিঅ' কৰি গৈছোঁ। দেখিছে এই ৰাস্তাটো বনাই আছে যিহেতু, সেইটো মানে এডোখৰ ভাল এডোখৰ বেয়া, মানে সম্পূৰ্ণ একেবাৰে হোৱাগৈ নাই, মানে ৰাস্তাটো বনাই মানে ক'ৰবাত এডোখৰ ভাল হৈ আছে, ক'ৰবাত এডোখৰ বেয়া হৈ আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক, গম পাবই কোনডোখৰত ভাল কোনডোখৰত বেয়া। বনাই আছে। এয়া যে আপোনালোকে দেখিছে ধোঁৱা ওলাইছে, এইটো গেছ কেইকাটো হয়। ইমান দূৰৰ পৰা দেখি পাইছে, দেখিছে ওচৰত থকা নিচিনা লাগিছে, কিন্তু ইমানো ওচৰত নাই, যথেষ্টখিনি দূৰত আছে। আপোনালোকে দেখিবই ভিডিঅ'ত, মই দেখুৱামেই আপোনালোকক কিমান দূৰত আছে, ইয়াৰ পৰা কিমান দূৰ। মই আপোনালোকক কৈছোঁৱে নহয় ভিডিঅ'ত, ৰাস্তাটো এডোখৰ ভাল এডোখৰ বেয়া বুলি। এডোখৰ ভাল দেখিছে বনাই পিনে থৈ দিছে। তো এতিয়া আমি আহি লেজাই পাইছোঁ। দেখিছে এখন লেজাই ব্ৰিজখন। এবাৰ সোণালক চলাব দিলোঁ, মই ভিডিঅ' কৰিছোঁ। দেখিছে আপোনালোকে সেইটো গেছ কেইকাটো ওচৰ পালোহি। দেখিছে আমি এতিয়া এডোখৰ পৰা গৈ চেঁচা তিনিআলিলৈ ওলামগৈ। আপোনালোকে ব্লগটো চাই থাকক। এয়া পালোহি আমি চেঁচা তিনিআলি, বেছি ডোখৰ নাই আৰু 500 মিটাৰমান আছে। আপোনালোকে ব্লগটো চাই থাকক, গম পাই যাব চব সকলো। এইখিনিতে মই আপোনালোকক কথা এটা ক'ম, সেই যে দেখিছে গেছ কেইকাটো, ইয়াত যে পূৰা ধোঁৱা ওলাইছে, সেয়া ধোঁৱাবিলাকে প্ৰদূষণ নকৰে নেকি বাৰু? আমি যে বাইক
RPM দি পূৰা এডজাষ্ট লগাই পিনে ধোঁৱা উলিয়াই পিনে চলালে যে প্ৰদূষণ হয় বুলি পুলিচে আমাক ধৰে, সেয়াত যে নধৰে, যিমান ধোঁৱা ওলাই থাকিলেও পুলিচে নধৰে যে, কাৰণটো কি বাৰু আপোনালোকে ক'বচোন। মই জাষ্ট আপোনালোকক কথাটোৱে কৈছোঁ, মই তেনেকৈ RPM দি বাইকো নচলাওঁ আৰু এডজাষ্টো লগোৱা নাই। মই নৰ্মেলকৈ লাগি থকাডালে মোৰ তাত লাগি আছে এডজাষ্ট, আপোনালোকে দেখিছেই মোৰ ভিডিঅ'ত। ব'লক এতিয়া ৰগৰ অলপ দিওঁ। বাইকখন মানে আজি ইমান এটা চলাই ভাল লগা নাই, চেইনডাল মানে ঢিলা হৈ আছে মানে, পূৰা বাজিছে মানে চেইনডাল মানে, ইমান এটা চলাই ভাল লগা নাই। আজি ডিলাৰত মই চব চেইন টেইন ঠিক কৰি আনিম, তাৰপিছত ভাল লাগিব চলাই। ব'লক গৈ থাকোঁ এতিয়া, কিমান দেৰি লাগে আৰু বেছি দেৰি নালাগে বাৰু। আহি আমি তেলটো গোটেই মানে ৰখিছোঁ মানে পেট্ৰল ভৰাবলৈ 250 টকাকৈ তেল পাম, হৈ যাব 250 টকাকৈ। ইমানকৈ পেট্ৰল নাখায় বাৰু, আগতে আছিলে মানে, আগতে 3 লিটাৰমান আছিলে, এইটো মানে ইজেকশ্যন তেল। এইটো তেল ভৰাই মেলি এতিয়া আমি যাওঁ, আপোনালোকে ব্লগটো চাই থাকক। কি বুলি কয় নাজানো জেগাডোখৰ। এতিয়া আমি লেপেট কটাত আছোঁ, লেপেট কটাত গেট জেগাত পূৰা ধোঁৱা ওলাই আছে দেখিছে। চাহৰ বাগানখিনি চাওক কি ধুনীয়া হৈ আছে। বাৰিষা দিন আহিলে মানে ধুনীয়া হৈ যায়, মানে ধুনীয়াকৈ কলি মাৰি লয়, একদম চালিয়া বনি যায় আৰু কি ক'ম আৰু, দেখিয়ে মজা লাগি গৈছে আৰু কি ধুনীয়া লাগিছেও ৰাস্তাটো চাহ বাগানখিনিৰ পৰা। মজা লাগি যায় এনেকুৱা ধুনীয়া ৰাস্তা দেখিলে মানে, এনেকুৱা নেচাৰেল ভিউ দেখিলেতো ক'বই নালাগে। ভিডিঅ' কোৱালিটিটো কেনেকুৱা আহিছে আপোনালোকে জনাওকচোন কমেণ্ট এটা কৰি, যোনে যোনে চাই আছে। তো দেখিছে আমি ফাইনেলি আহি সেই KTM জিলা পাৰ কৰি দেখিছে, সেইটো হৈছে KTM জিলা। এতিয়া মই আহি KTM জিলা পাবলৈ দেখিছে, মোৰ পিছফালে পৰা বাইক আছে 200 এখন দেখিছে 250 নতুন মডেলৰ জেনেৰেশ্যন কি হয়, LD লাইন নতুনকৈ আহিছে দেখিছে এইকেইটা DRL এখন 200, চাবিটো নাই অন কৰি লৈ মিটাৰটো। নতুন মডেলৰ দেখিছে 390 লিখা মিটাৰ আহিছে, এখন দেখিছে এখন 250 200, এখন 390 নেকি, 250 চব বাহিৰত লৈ গৈছে বাইকখিনি বাকীখিনি। তো দেখিছে আপোনালোকে মোৰ পিছফালে পূৰা KTMৰ বাইক ৰখি আছে, ডিউক চিৰিজৰ এইবিলাক বাইক হয়, KTM ডিউক 250 200 390ও আছে, এই বাহিৰত আছে 390, মানে শ্ব'ৰুমটো মানে নতুনকৈ টাইলছ লগাই আছে, সেইটো কাৰণে মানে কেইখনমান ভিতৰত ভৰাই থৈছে আৰু বাকীকেইখন বাহিৰত থৈ দিছে। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই বাহিৰৰ বাইককেইখনো দেখুৱাম আপোনালোকক বাহিৰত গৈ পিনে। এখন ডিউক 250 ইবনি ব্লেক কালাৰৰ হয়, কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। দেখিছে এইফালে এখন ৰখি আছে। দেখিছে 250খনৰ কি ফিচাৰ আছে আপোনালোকক দেখাইছোঁ। এখন হৈছে 320 নামৰ ডিছ, আগত DRL LD লাইট, TFT মিটাৰ দেখিছে 390 লিখীয়া মিটাৰ, পিছত 240 নামৰ ডিছ ব্ৰেক দেখিছে 240 mm, আগত পিছত দুটা ডুৱেল চেনেল ABS আছে দেখিছে। ইমানকৈ ক'লে মানে মোৰ শেষেই নহ'ব, ভিডিঅ'টো বহুত লম্বা হৈ যাব। আৰু আপোনালোকক এইখিনিতে এটা কথা কওঁ,
যদিহে আপোনালোকক বাইক লাগে ডিউক 250খন যদি লাগে ডিউক 250খনত 20,000 টকা মানে অফাৰ চলি আছে যদি লাগে ল'ব পাৰিব এতিয়ালৈ মানে 20,000 টকা অফাৰ চলি আছে মানে যদি লাগে ডিব্ৰুগড় KTM জিলালৈ আহিব আপোনালোকে ইউনিভাৰ্চিটিৰ পৰা অকণ আগলৈ আহিলে পায় এখন দেখিছে ডিউক 390 এভেঞ্জাৰ নিউ মডেল এখন দেখিছে এখন হৈছে ক'ব দেই পুৰা একদম কিবা লিখা ক'ব পেলাই বাইকখন দেখিছে দুপা দেখাই দিছোঁ ৰ এখন 250 এখন চা আগৰ ডিজাইনৰ কালাৰ দেখিছে নহয় আগৰ ডিজাইনৰ কালাৰ এখন হাস্কাফা না এখন 250 চাবি তাবি চব উলিয়াই দিছে চব লুকে চেঞ্জ হৈ গ'ল বে সম্পূৰ্ণ বেলেগ হৈ গ'ল চাওঁ খাতৰা ষ্টাইলৰ আপোনালোকক চিনেমেটিক এটা দেখুৱাই দিছোঁ চাই লওক নতুনকৈ 390 এভেঞ্জাৰখনৰ এইখন দেখিছে 200 আৰু 250খন অলপ দূৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ চাই লওক অলপ জুম কৰি দিছোঁ মানে দেখিছে এডাল ব্ৰেক লেতেৰা হৈছে বাইকখন LC4C ইঞ্জিন এইটো মিটাৰটো দেখিছে 390 লিখা মিটাৰ এতিয়া চাবিটো নাই চাবিটো থকা মই দেখাই দিওঁ সেইখন গৈ ৰখি আছে LED লাইট বুজিছে ইণ্ডিকেটৰ ক্লাছ ব্ৰেক এডাল ক্লাছ দেখিছে এইটো হেজাৰ্ড লাইট এইটো মিটাৰটো কণ্ট্ৰল কৰা হয় এইটো হৰ্ণ এইটো ইণ্ডিকেটৰটো লেফ্ট ৰাইট কৰা এইটো কিল চুইচ দেখিছে এক্সেল হয় এইটো ফিউল টেংক 15 লিটাৰ সোমাই থাকে এখন 200খনটো একদম 390 লিখা মিটাৰ আহিছে দিছে এখনো চেম দেখিছে মোৰ বাইকখন পূৰা বচন্তিখন ৰখি আছে মানে ইয়াত সিহঁতে মানে ভাত খাব গ'ল ভাত খাই আহি পিনে মানে লগাম বুলি কৈছে মানে চব গ'ল মানে এতিয়া আকৌ এজন আছে মানে তো দেখিছে ফাইনেলি মোৰ বাইকখনৰ ছাছপেনশ্যনডাল লগাইছে দাদাহঁতে তো খুলি আছে মানে এডাল খুলি পিনে লগাব পনডাল খুলি আছে আপোনালোকে চাই থাকক আপোনালোকক লগোৱাটো দেখুৱাম মই কেনেকৈ লগালে এডাল এতিয়া খুলি আছে খুলি হোৱা নাই বহুত টানকৈ লাগি আছে মানে দেৰি লাগিছে যিহেতু টানকৈ লাগি আছে ন আপোনালোকে চাই থাকক মই সম্পূৰ্ণ খোলাটো দেখুৱাম দাদাটোৱে দেখিছে খুলি আছে বহুত টাইটকৈ লাগি আছিলে মানে সেইকাৰণে দেৰি লাগিছে মানে খোলোঁতে দাদাটোৱে মানে পটককৈ খুলিব নোৱাৰিলে মানে ইয়াৰডাল দেখিছে নতুনডাল লগাই হ'লেই আৰু দেখিছে এডাল লগাইছে এডাল পুৰণাডাল দেখিছে পুৰণাডাল ফাটি পিনে পূৰা অইলটো ওলাই গ'লগৈ গোটেইটো দেখিছে এইখিনি অইল এতিয়া ওলাই আছে আপোনালোকে চব এডাল দেখুৱাইছোঁ আপোনালোক সঁচা কথা ক'ব গ'লে মই এডালত 3টা উঠাই দিয়া কাৰণে ভাঙিলে থৈছে এইফালে মোৰ বচন্তিখন ওলাই আহিব এইফালে এখন পুৰণা মডেল দেখিছে এখন ফাইনেলি এডাল লগাই হৈ গ'ল কমপ্লিট ফ্ৰীকৈ পাই গ'লোঁ মানে মোৰ ৱাৰেণ্টি আছিলে ন ৱাৰেণ্টি হৈ গ'ল এতিয়া ৱাৰেণ্টি ৰিপ্লেচমেণ্ট হৈ গ'ল
এতিয়া আমি ঘৰলৈ গৈ থাকিম, আপোনালোকে ব্লগটো চাই থাকক। এটিএমত সোমাব লাগিব, এটিএমত কাম এটা আছে, সেইটো কৰি মেলি ঘৰলৈ যাম। বৰবাত সোমামগৈ এটিএমত। ব্লগ গৈ থাকোঁ এতিয়া। এটা লাগিছে নৰ্মেল লগোৱাৰ পিছত এনেকুৱা লাগিছে, নৰ্মেল লাগিছে, মজা হৈ গ'ল এতিয়া বাইকখন। এতিয়া চলাই মজা লাগিব এতিয়া, গৈ থাকোঁ এতিয়া। সেয়েহি মই এতিয়া বৰদোৱা পালোহি। মানে এটিএমত মানে কিবা এটা কাম কৰিবলগীয়া আছে, মানে পিন এটা বনাব লাগে, তাৰ ৰখিছোঁ মানে দেখিছে এইফালে পঞ্জাৱ নেশ্যনেল এটিএম পালোহি আমি। সোমালোঁ এতিয়া, পিনটো বনাই লওঁ, আপোনালোকক সেইবিলাক দেখুৱাই নাথাকোঁ। তাৰপিছত ব্লগটো আকৌ ষ্টাৰ্ট কৰিম, চাই থাকক। হ'ল একো কামেই নহ'লে আৰু এটিএম পিন বনাবলৈ বাৰে বাৰে আহোঁ পঞ্জাৱ নেশ্যনেল বেংকৰ এটিএমলৈ, একো নহয় মানে। কি হ'ল জানো, মানে দুটা এটিএম আহিলে মানে একেটা একাউণ্টতে, সেইটো কাৰণে হৈছে নেকি এনেকুৱা নাজানো। কিন্তু মই বাৰে বাৰে চেষ্টা কৰোঁ, কিন্তু নহয়। আগতেও মই বনাইছিলোঁ, নহ'ল কিন্তু কাম। গাঁৱলীয়া বেংকৰ আছিলে মানে, আছাম গ্ৰামীণ বিকাশ বেংকৰ হয়, সেইটোকে মই গাঁৱলীয়া বেংক বুলি কওঁ। মানে নহ'ল আৰু এতিয়া বেলেগ এখন একাউণ্ট খুলিব লাগিব, উপায় নাই আৰু। এতিয়া গৈ থাকোঁ ঘৰলৈ, আপোনালোকে ব্লগটো চাই থাকক। সোণোৱালে ভিডিঅ' কৰিব, মই বাইক চলাই যাম, দেখিছে। দেখিছে পুৰা ভিউ উঠাই আছে, মই ভিডিঅ' পুৰা মানে পুৰা ভিউ উঠাই আছে আৰু এতিয়া একদম নেচাৰেল ভিউ জেগাত গৈছে, নেচাৰেল ভিউত গৈ দেখিছে কি ধুনীয়া। এতিয়া একদম গাঁৱলীয়া পৰিৱেশ, এনেকুৱা জেগা দেখিলে মোৰ ভাল লাগে। মই যিহেতু গাঁৱলীয়া ল'ৰা ন, মোৰ টাউন ইমান পচন্দ নহয় মানে। ইয়াতে মোৰ আছে নেকি তো এতিয়া আহি আমি এতিয়া নদীখনৰ ওচৰ পাইছোঁহি, ইয়াত ঘাটত পাৰ হ'বলৈ। ব্লগটো ইয়াতে এণ্ড কৰিম আজি, মানে ঘৰত গৈ এণ্ড নকৰোঁগৈ আৰু। বহুত টাইম হ'ল, এতিয়া গধূলি হ'ল, আপোনালোকে দেখিছে। ভিডিঅ' কোৱালিটিটো ইমান এটা ভাল অহা নাই, মানে ৰাতি হ'লে ইমান এটা ভাল নাহে মানে ভিডিঅ' কোৱালিটি। দেখিছে এইখন নদী পিছফালে নদী। যদি ভিডিঅ'টো চাই ভাল লাগে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক এটা কৰি দিব, কমেণ্ট কৰিব। থেংক ইউ। আৰু এটা কথা আপোনালোকক জনাই থওঁ, মানে মোৰ মানে ছাছপেনশ্যনডাল মানে পটককৈ ভঙা নাছিলে হা। আমি মানে তিনিটা উঠি পিনে গাঁতবোৰ ৰাস্তাত গ'লোঁ, মানে তেতিয়া ভাঙি থাকিলে মানে ছাছপেনশ্যনডাল। আৰু ইমান পটককৈ ভঙা বস্তু নহয় মানে। মই ৱাৰেণ্টি নাপাম বুলি তাত কোৱা নাছিলোঁ, তাত বাৰে বাৰে সুধিছে তিনিটা উঠিছিলা নেকি, তিনিটা উঠিছিলা নেকি। মই কৈছোঁ নাই উঠা কৈছোঁ, ৱাৰেণ্টি নাপাম বুলি। এতিয়া ৱাৰেণ্টিটো পালোঁ যিহেতু, সেইকাৰণে কৈ দিছোঁ আপোনালোকক, পৰাপক্ষত আপোনালোকে তিনিটা নুঠাব। আৰু মোৰ ছাছপেনশ্যনডাল লগতে মোৰ এটকাও দিব লগা হোৱা নাই, সম্পূৰ্ণ ফ্ৰীকৈ দিছে। মানে ৱাৰেণ্টি থাকে ন, 5 বছৰ ৱাৰেণ্টি থকাৰ কাৰণে সম্পূৰ্ণ ফ্ৰীকৈ পাইছোঁ মই। আপোনালোকে টাইমমতে ছাৰ্ভিচিংটো কৰিব, তেতিয়াহে ৱাৰেণ্টিটো পাব। মই যিহেতু টাইমমতে ছাৰ্ভিচিংটো কৰিছিলোঁ, সেইটো কাৰণে মই ৱাৰেণ্টিটো পাইছোঁ। নহ'লে সেই ছাছপেনশ্যনডালৰ দাম হৈছে 7,500 টকা। এতিয়া মোৰ ৱাৰেণ্টিটো পোৱাৰ কাৰণে 7,500 টকা মই ফ্ৰীকৈ লগাই দিছে, 4,000 টকীয়া বস্তু এটা ফ্ৰীকৈ লগাই দিছে মোক। ভাল লাগিছে সেইটো কাৰণে। মোৰ এতিয়া আপোনালোকেও যাতে টাইমমতে ছাৰ্ভিচিংটো কৰে, তেতিয়াহে আপোনালোকে ৱাৰেণ্টিটো পাব, নহ'লে নাপাব, আপোনালোকক কৈছোঁৱেই মই।